সুৰৰ যাদুৰে সকলোকে মোহাচন্ন কৰা ল'ৰাজনে অৱশেষত কিবা এটা কৰি দেখুৱালে। অসমৰ লোকসংস্কৃতিক তুলি ধৰিলে বিশ্বৰ বৃহৎ সমাৰোহত। অসমৰ বিহু লোকগীত আৰু বৰগীতৰ উপস্থাপন কৰিলে লক্ষ্যজিৎ শইকীয়াই। বিশ্বৰ লোকসংস্কৃতিৰ বৃহত্তম সমাৰোহৰ অন্যতম হৈছে এথন ৱৰ্ল্ড মিউজিক ফেষ্টিভেল। বিশ্বৰ প্ৰায়বোৰ দেশৰ লোকসংস্কৃতিৰ লগত জড়িত শিল্পী তথা সংগীতজ্ঞসকলক আমন্ত্ৰণ জনোৱা হয় এই বাৰ্ষিক লোকসংগীতৰ সমাৰোহলৈ। এই বছৰ এই এথন ৱৰ্ল্ড মিউজিক ফেষ্টিভেল অনুষ্ঠিত হৈছিল পূব আফ্ৰিকাৰ দেশ মোজাম্বিকত। এইবাৰৰ এই এথন মোজাম্বিক ৱৰ্ল্ড মিউজিক ফেষ্টিভেলত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ আমন্ত্ৰণ জনোৱা হয় অসমৰ এগৰাকী যুৱকক। সৰুৰে পৰাই লোকসংস্কৃতিৰ সাধনা কৰি ভাল পোৱা মাজুলীৰ বাঁহীবাদক লক্ষ্যজিৎ শইকীয়াক আমন্ত্ৰণ জনোৱা হয় এই সমাৰোহলৈ। ৮ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মোজাম্বিকত অনুষ্ঠিত এই সমাৰোহত অংশগ্ৰহণ কৰে লক্ষ্যজিৎ শইকীয়াই। দেশৰ হৈ প্ৰথমবাৰৰ বাবে বিশ্বৰ লোকসংস্কৃতিৰ এই বৃহৎ সমাৰোহত নিজৰ প্ৰতিভাক তুলি ধৰাৰ লগতে অসমৰ বিহু লোকগীত আৰু বৰগীতৰ উপস্থাপন কৰে লক্ষ্যজিৎ শইকীয়াই। লক্ষ্যজিতৰ এই সাফল্যত এতিয়া গৌৰৱান্বিত অসমবাসীৰ লগতে মাজুলীবাসী। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মাজুলী।